নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আপোনালোকে তেজপুৰ ইউনিভাৰ্চিটিত পোষ্ট গ্ৰেজুৱেচন কৰিবৰ বাবে অনলাইন যোগে এডমিশনৰ বাবে কিদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য দিবলৈ চেষ্টা কৰিম সম্পূৰ্ণ এডমিশন প্ৰক্ৰিয়াটো অনলাইন যোগে হ'ব আপোনালোকে কিদৰে অনলাইন যোগে আবেদন কৰিব ষ্টেপ বাই ষ্টেপ এই ভিডিঅ'টোত মই দেখুৱাই দিম ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু আন্ডাৰ গ্ৰেজুৱেট খিনিও অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে সমৰ্থ ৱেবছাইটৰ জৰিয়তে ডেসক্ৰিপচনত লিংকটো দি ৰখা হৈছে আপোনালোকে সেই লিংকত গৈ পেলাই আন্ডাৰ গ্ৰেজুৱেচনৰ বাবে অনলাইন এপ্লাই কৰিব পাৰে প্ৰথমতে সক ডেসক্ৰিপচনত আপোনালোকৰ ডাইৰেক্ট মই এপ্লাই কৰা ৰেজিষ্ট্ৰেচন কৰা লিংকটো মই দি ৰাখিম আপোনালোকে সেই লিংকত গৈ পেলাই ডাইৰেক্ট দেখিছে পোষ্ট পিজি ৰেজিষ্ট্ৰেচন আপোনালোকে দেখিবলৈ পাইছে সেই অপচনটোত গৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰিব পাৰিব পিএইচডি হক গুটেখিনিৰ হৈ আছে আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেচন গুটেখিনি ইয়াত আপোনালোকে দেখিবলৈ পাব ইউজি ৰেজিষ্ট্ৰেচন পিএইচডি ৰেজিষ্ট্ৰেচন বাকি আপোনাৰ এমবিএ পিএইচডি গুটেখিনিৰে আপোনালোকৰ অনলাইন প্ৰক্ৰিয়াখিনি আৰম্ভ হৈ গৈছে তাৰপিছত আপোনালোকে দেখিছে পিজি ৰেজিষ্ট্ৰেচন তাৰপৰা দেখিবলৈ পাইছে আপোনালোকে সেই অপচনটোত ক্লিক কৰিব সেই অপচনটোত ক্লিক কৰাৰ পাছতে আপোনালোকৰ প্ৰথমতে এখন আপোনালোকৰ সম্পূৰ্ণ নোটিছ এখন দেখিবলৈ পাব আপোনালোকে MA MSc MTech MCom সকলোৰে অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে 2024-25 সিজনৰ বাবে তাৰপিছত গুটেখিনি আপোনালোকে ইয়াত প্ৰসেছখিনি দেখিবলৈ পাব জেনাৰেল OBC খিনিৰ বাবে আপোনালোকৰ এপ্লিকেশন ফিজটো আপোনালোকৰ 1000 হ'ব থ্ৰু আপোনালোকৰ TUEE অৰ্থাৎ তেজপুৰ ইউনিভাৰ্চিটি এন্ট্ৰেন্স যেটো হ'ব তাৰ থ্ৰুৱেদি গলে আপোনালোকৰ 1000 যদি CUET থ্ৰুৱেদি যায় তেতিয়া আপোনালোকৰ 600 আপোনালোকে পে কৰিব লাগিব বাকি SC সকলৰ বাবেও তেনেকে 600 300 আপোনালোকে সেইখিনি চাই ল'ব গুটেকিটা ষ্টেপ ইয়াত দিয়া হৈছে ডকুমেন্ট কি লাগিব সকলো তথ্য ইয়াত দিয়া হৈছে পাসপোৰ্ট ফটো সিগনেচাৰ আপোনালোকৰ মাৰ্কশিট সাৰ্টিফিকেট এইখিনি প্ৰয়োজন হ'ব যি সকল এপিয়াৰিং যি সকলে লাষ্ট সেমিস্টাৰ এক্সাম দিছে বা ৰিজাল্ট দিয়া নাই বা এক্সাম হোৱা নাই তেওঁলোকেও আবেদন কৰিব পাৰিব হেতু মই দেখুৱাই দিম আপোনালোকৰ এপ্লিকেশন ফৰ্মখন কিদৰে ফিল আপ কৰিব পোন প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ৰেজিষ্ট্ৰেচন ফৰ্মখনত আপোনালোকে দেখিছে নিজৰ নামটো ইমেইল আইডি আপোনাৰ মোবাইল নাম্বাৰ এটা পাসওয়াৰ্ড আপোনালোকে সেট কৰিব লাগিব আপোনাৰ নামটোৰ পাছত @123 তেনেকে এটা পাসওয়াৰ্ড সেট কৰি ল'ব তাৰ পাছত ক্যাপচাটো ফিল আপ কৰি আপোনালোকে ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰি দিব সকলো তথ্য ফিল আপ কৰি ৰেজিষ্টাৰ অপচন ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যেটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰ দিছে আপোনাৰ সেই ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত এটা OTP সেন্ড কৰা হ'ব OTPটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰি দিব OTPটো ফিল আপ কৰাৰ পাছত আপোনালোকে ভেৰিফাই OTP অপচনটোত ক্লিক কৰি দিব ভেৰিফাই OTP অপচনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডেস্কবৰ্ডটো এদৰে শো কৰিব আপোনালোকে ইয়াত দেখিবলৈ পাইছে গুটেখিনি তথ্য ইয়াত দিয়া হৈছে তাৰ পাছত আপোনালোকে দুটা অপচন পাব আপোনালোকে এপ্লাই নিউ এপ্লিকেশন থ্ৰু TUEE তাৰ পাছত এপ্লাই নিউ এপ্লিকেশন থ্ৰু CUET যদি CUET আপোনালোকে পিজি এন্ট্ৰেন্স দিছিলে তেতিয়া হলে সেই অপচনটো সিলেক্ট কৰিব যদি আপোনালোকে CUET নাই দিয়া তেতিয়া আপোনালোকে ডাইৰেক্ট TUEE সেই অপচনটো সিলেক্ট কৰিব লাগিব এপ্লাই অনলাইন এপ্লিকেশন দেখিছে থ্ৰু TUEE সেই অপচনটোত আপোনালোকে ক্লিক কৰিব দেখিছে আপোনালোকে তাৰপৰা ওকে অপচনটোত আপোনালোকে ক্লিক কৰি দিব তাৰপিছত আপোনালোকৰ সম্পূৰ্ণ আপোনাৰ যিখন গুটেখিনি কোৰ্সখিনি ইয়াত আহি যাব দিছে আপোনালোকৰ সিলেক্ট কৰিবলৈ আহিছে পিজি অপচনটো আপোনালোকে সিলেক্ট কৰি ল'ব ওপৰত দেখিছে ইউ এপ্লাইং থ্ৰু TUEE পিজি অপচনটো আপোনালোকে সিলেক্ট কৰি ল'ব BEd MA ইন আসামিজ আপোনালোকৰ গুটেখিনি আপোনালোকৰ ইয়াত কোৰ্সখিনি আপোনালোকে দেখিবলৈ পাব ষ্ট্ৰীমখিনি আপোনালোকে দেখিবলৈ পাব আপোনালোকে ইয়াত PG টো সিলেক্ট কৰাৰ পাছত আপোনালোকে PG কোনটো ডিপাৰ্টমেন্টৰ কৰিব কোনটো বিভাগত কৰিব হেতু আপোনালোকে সিলেক্ট কৰিব লাগিব দেখিছে আপোনালোকে যদি BEd কৰিব বুলি ভাবে BEd ৰো আপোনালোকৰ এন্ট্ৰেন্স অনলাইন এপ্লাই হৈ আছে আপোনালোকে BEd ৰ বাবেও অনলাইন এপ্লাই কৰিব পাৰে তাৰপিছত আপোনালোকে দেখিছে গুটেখিনি ইয়াত দিয়া হৈছে আপোনালোকে চাই ল'ব যোনটোতে কৰে আপোনালোকে হেতু টিক মাৰ্ক দি ল'ব মই ইয়াত MA ইন ইংলিশ যেটো আছে হেতু টিক মাৰ্ক দি দিছো তাৰপিছত আপোনালোকে সাইডত অপচনটো দেখিবলৈ পাব বেচেলৰ ডিগ্ৰী উইথ মেজৰ অনাৰ্স ইংলিশ উইথ আপোনালোকে সেইখিনি দেখিবলৈ পাইছে সেই অপচনটো আপোনালোকে টিক মাৰ্ক দি ল'ব লাগিব আৰু আপোনালোকৰ গ্ৰেজুৱেচনত 45% ৰ মাৰ্ক হ'ব থাকিবই লাগিব এটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকে দুটা দিব পাৰে প্ৰিফাৰেন্স মই এটাই ৰাখিছো তাৰপিছত আপোনালোকে ডিক্লেৰেচনটো টিক মাৰ্ক দিব আপোনালোকে ক্লিক হিয়াৰ অপচনত গৈ প্লে ডিক্লেৰেচনটো পঢ়ি চাব পাৰে তাৰপিছত গুটেখিনি হৈ যোৱাৰ পাছত আপোনালোকে নেক্সট অপচনটোত ক্লিক কৰি দিব নেক্সট অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সম্পূৰ্ণ এপ্লিকেশন ফৰ্মখন ইয়াত শো কৰিব আপোনালোকে দেখিবলৈ পাইছে এতিয়া আপোনালোকে এইখিনি ফিল আপ কৰিব লাগিব প্ৰথমতে আপোনাৰ যিখিনি পাৰ্সোনাল ডিটেইলছ আছে সেইখিনি ফিল আপ কৰিব লাগিব আপোনাৰ ফাৰ্স্ট নেম লাষ্ট নেম এইখিনি দিয়া থাকিব অলৰেডি তাৰ পাছত আপোনালোকৰ ফাদাৰ নেম ফাদাৰ অকুপেশন ফাদাৰ কোৱালিফিকেশন এইখিনি আপোনালোকে সিলেক্ট কৰিব লাগিব মোবাইল নাম্বাৰ ইমেইল আইডি দিব লাগিব আপোনাৰ ফাদাৰৰ আপোনালোকে হেকিটা আপোনালোকে যি ৰেজিষ্টাৰ কৰোতে যদি দিছিলে হেতু নিদি আপোনালোকে বেলেগ ফিল আপ কৰি ল'ব তাৰ পাছত ৰিলিজন কি জেন্ডাৰ কি এইখিনি আপোনালোকে নৰমাল যিখিনি আপোনাৰ পাৰ্সোনাল ডিটেইলছ আছে সেইখিনি সিলেক্ট কৰিব লাগিব আপোনালোকে ফাদাৰ মাদাৰো আপোনালোকে দিব লাগিব মাদাৰ নেম কোৱালিফিকেশন অকুপেশন গুটেখিনি আপোনালোকে সিলেক্ট কৰিব লাগিব ডেট অফ বাৰ্থটো আপোনালোকে ক্যালেন্ডাৰৰ পৰা এদৰে সিলেক্ট কৰি ল'ব দেখিছে
ডেট অফ বাৰ্থটো আপোনালোকে সিলেক্ট কৰি ল'ব কেটেগৰিটো আপোনালোকে সিলেক্ট কৰিব কেটেগৰি আপোনালোকৰ কোনটো কাষ্টৰ হয় সেইটো সিলেক্ট কৰি ল'ব যদি ইডব্লিউএছ আছে ইডব্লিউএছ সিলেক্ট কৰিব পাৰে যদি এসসি ওবিসি হয় তেনেহলে আপোনালোকে সেইখিনি সিলেক্ট কৰি ল'ব পাৰে যি সমূহত ৰেড কালাৰ ষ্টাৰ দিয়া আছে আপোনালোকৰ সেইখিনি ফিল আপ কৰাটোহে বাধ্যতামূলক বাকিখিনি আপোনালোকৰ স্কিপ কৰিব পাৰে ফিল আপ নকৰিলেও কোনো অসুবিধা নহয় আপোনালোকৰ যি সমূহত ৰেড ষ্টাৰ দিয়া আছে আপোনালোকে সেইখিনি ফিল আপ কৰিবই লাগিব তাৰপিছত আপোনালোকে ফেমিলি এনুৱেল ইনকামটো আপোনালোকে সিলেক্ট কৰি ল'ব কিমান হয় আপোনালোকৰ এনুৱেল ইনকামটো আপোনালোকৰ ইনকাম সাৰ্টিফিকেট যদি আছে ইনকাম সাৰ্টিফিকেটখনত চাই ল'ব তাৰপিছত ডু ইউ নিড হোষ্টেল তাৰপিছত দিছে আপোনালোকে যদি হোষ্টেল আপোনালোকৰ প্ৰয়োজন হয় ইয়েছ কৰিব তাৰপিছত আপোনালোকৰ যিটো বেংক ডিটেইলছ আপোনাৰ একাউণ্ট নাম্বাৰ বেংক নেম ব্ৰাঞ্চ নেম এই গোটেই ডাটাখিনি আপোনালোকে ফিল আপ কৰি ল'ব সকলোখিনি তথ্য দিয়া হোৱাৰ পাছত আপোনালোকে সাবমিট অপশ্যনটো ক্লিক কৰিব তাৰপিছত দিছে কমপ্লিট সাকসেসফুলি তাৰপিছত আপোনালোকে গো টু নেক্সট অপশ্যনটোত ক্লিক কৰি দিব যদি কিবা আপডেট কৰিবলগীয়া থাকে আপডেট অপশ্যনটোত গৈ আপোনালোকে আপডেট কৰি ল'ব পাৰে নেক্সট কৰাৰ পাছত আপোনালোকে এড্ৰেছটো ফিল আপ কৰিব লাগিব সম্পূৰ্ণ এড্ৰেছটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব করসপন্ডেন্স এড্ৰেছত আপোনালোকে দিছে কেয়াৰ অফ হাউস নাম্বাৰ ষ্ট্ৰীট ভিলেজ নেম এই গোটেই ডাটাখিনি আপোনালোকে ফিল আপ কৰিব লাগিব সিউট কেয়াৰ অফত আপোনালোকে নিজৰ দেউতাৰ নামটো আপোনালোকে ফিল আপ কৰিব ভিলেজ পিন কোড এইখিনি আপোনালোকে ফিল আপ কৰি ল'ব নিজৰ ষ্টেট সিলেক্ট কৰিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব তাৰপিছত গোটেইখিনি দেখিছে আপোনালোকে আহি যাব ইয়াত কন্টাক্ট নং ইমেইল আইডি অলৰেডি থাকিবই আপোনালোকে নেশ্যনেলিটিটো সিলেক্ট কৰিব তাৰপিছত প্লেস অফ ৰেসিডেন্ট আপোনালোকৰ আৰবান নে ৰুৰেল হয় সেইটো আপোনালোকে সিলেক্ট কৰি ল'ব তাৰপিছত আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছটো যদি সেম হয় তেনেহলে পাৰ্মানেন্ট এড্ৰেছ সেম এজ করসপন্ডেন্ট এড্ৰেছ আপোনালোকে সেই অপশ্যনটো ইয়েছ কৰি দিব তাৰপিছত আপোনালোকে দিব লাগিব সেন্টাৰ 1 2 3 আপোনালোকে দেখিছে তিনটা প্ৰিফাৰেন্স দিব লাগিছে সেন্টাৰৰ বাবে আপোনালোকে আপোনাৰ নিয়াৰেষ্ট যেটো হয় হেতু আপোনালোকে সিলেক্ট কৰি ল'ব মই যোৰহাট সিলেক্ট কৰিছো যোৰহাট ডিব্ৰুগড় গুৱাহাটী এই তিনটা মই সেন্টাৰ সিলেক্ট কৰি লৈছো আপোনালোকে যেটো আপোনালোকৰ সুবিধা হয় যত সুবিধা হয় আপোনালোকে সেই তিনটা সেন্টাৰ আপোনালোকে শেয়াৰলি সিলেক্ট কৰি ল'ব তাৰপিছত গোটেইখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত পুনৰ আপোনালোকে সেভ এণ্ড প্ৰসিড অপশ্যনটোত ক্লিক কৰিব নেক্সট কৰাৰ লগে লগে আপোনালোকে এতিয়া আপোনালোকৰ যিখিনি কোৱালিফিকেশন ডিটেইলছ আছে সেইখিনি ফিল আপ কৰিব লাগিব 10 12 গ্ৰেজুৱেচনৰ গোটেইখিনি ডাটা আপোনালোকে ফিল আপ কৰিব লাগিব টোটাল মাৰ্ক কিমান আছিল মাৰ্ক অফ 10 কিমান আছিল আপুনি কোন চনত পাস কৰিছিল কি সাবজেক্ট আছিল আপোনালোকে গোটেইখিনি তথ্য দিব লাগিব মই গোটেইখিনি ফিল আপ কৰি লৈছো যদি কিবা আপোনালোকে অনলাইন কৰোতে অসুবিধা পায় তেনেহলে আপোনালোকে কমেন্ট কৰি জনাব মই এইখিনি নিজেই ফিল আপ কৰি লৈছো প্ৰথমতে মোৰ ফিল আপ কৰা হৈ গৈছে মই দুখে দিছো প্ৰথমতে আপোনালোকে বোৰ্ড নেমটো সিলেক্ট কৰিব লাগিব সেবা সিবিএসই কোনটো হয় হেতু সিলেক্ট কৰিব লাগিব কোন চনত পাস কৰিছে কি ডিভিজন পাইছিলে কি সাবজেক্ট আছিল পাস নে এপিয়াৰিং এই গোটেইখিনি সিলেক্ট কৰিব লাগিব যি সকল বিএ বা বিএসসি এপিয়াৰিং ষ্টুডেন্ট হয় তেওঁলোকে এপিয়াৰিং অপশ্যনটো সিলেক্ট কৰিব তেতিয়া আপোনালোকে বিএ টোটাল মাৰ্ক কিমান মাৰ্ক অফ 10 কিমান সেইখিনি ফিল আপ কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই দেখিছে আপোনালোকে যদি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেনেহলে ইয়েস পাস দি পেলাই আপোনালোকে ডাটাখিনি ফিল আপ কৰিব পাৰে যদি আপোনালোকে এবাৰ লাষ্ট সেমিষ্টাৰ এক্সাম দিবহে যিখিনি এপিয়াৰিং ষ্টুডেন্ট তেওঁলোকে এপিয়াৰিং অপশ্যনটো সিলেক্ট কৰিলে হৈ যাব বাকি তলত আপোনালোকে এইখিনি চাই ল'ব যদি আপোনালোকৰ ইয়েস কৰিবলগীয়া থাকে ইয়েস কৰি ল'ব যদি আপোনালোকৰ নো থাকে তেনেহলে নোয়ে ৰাখিব তাৰপিছত গোটেইখিনি হৈ যোৱাৰ পাছত সেভ এণ্ড প্ৰসিড অপশ্যনটো ক্লিক কৰিব তাৰপিছত আপোনালোকৰ এপ্লিকেশন ফৰ্মখন প্ৰিভিউ কৰিবলৈ আহিব সম্পূৰ্ণ এপ্লিকেশনখন আপোনালোকে ভালদৰে দুবাৰ তিনিবাৰ চাই পেলাই প্ৰিভিউ কৰিব যদি কিবা ভুল হৈ আছে তেনেহলে আপোনালোকে আপডেট কৰি ল'ব পাছত আপোনালোকে পেমেন্ট কৰি দিয়াৰ পাছত কোনো ধৰণৰ কাৰেকচনৰ আপোনালোকে অপশ্যন নাপায় সেইবাবে আপোনালোকে যেতিয়াই প্ৰিভিউ কৰিব প্ৰিভিউ কৰোতে দুবাৰ তিনিবাৰ ভালদৰে চাই ল'ব আপোনালোকে দেখিছে প্ৰিভিউ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ ফৰ্মখন এইদৰে আপোনালোকে প্ৰিভিউ কৰিব পাৰিব প্ৰিভিউ হৈ যোৱাৰ পাছত আপোনালোকে গো টু নেক্সট অপশ্যনটোত ক্লিক কৰিব এবাৰ ভালদৰে চাৱাৰ পাছত আপোনালোকে গো টু নেক্সট অপশ্যনটোত ক্লিক কৰি দিব তাৰ পাছত আপোনালোকৰ আহিব ডকুমেন্ট আপলোড ইয়াত আপোনালোকে এটা ডকুমেন্টখিনি আপলোড কৰিব লাগিব ডকুমেন্ট কি আপলোড কৰিব লাগিব সক পাসপোৰ্ট সাইজ ফটো আপলোড কৰিব লাগিব সিগনেচাৰ আপলোড কৰিব লাগিব আন্ডাৰটেকিং ফৰ কেটেগৰি সাৰ্টিফিকেট আপোনালোকে দেখিছে আন্ডাৰটেকিং ফৰ কেটেগৰি সাৰ্টিফিকেট যদি আপোনাৰ কাষ্ট সাৰ্টিফিকেট নাই তেতিয়া আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে এখন আন্ডাৰটেকিং দিলেও আপোনালোকৰ হৈ যাব তাৰ পাছত আপোনালোকৰ দেখিছে আন্ডাৰটেকিং ফৰ পাস অবলিক এ পিৰিয়ড আপোনালোকৰ যদি পাস কৰিছে তেতিয়াও আপোনালোকে এখন আন্ডাৰটেকিং দিব লাগিব যদি এপিয়াৰিং ষ্টুডেন্ট হয় তেতিয়াও আপোনালোকে এখন আন্ডাৰটেকিং দিব লাগিব আন্ডাৰটেকিংখন কিদৰে পাব হেতু মই দেখুৱাই দিম বাকি আপোনালোকৰ এইখিনি 10 12 ফৰ আপোনালোকে মাৰ্কশিট সাৰ্টিফিকেট গ্ৰেজুৱেচনৰ ডকুমেন্ট গ্ৰেজুৱেচন ডকুমেন্টত আপোনালোকে লাষ্ট টাইমৰ এডমিটটো দিব পাৰে এই গোটেই ডাটাখিনি আপোনালোকে ফিল আপ আপলোড কৰি ল'ব জেপিজি বা পিডিএফ আকাৰে আপলোড কৰিব লাগিব আপোনালোকে দেখিছে তাৰ পাছত আপোনালোকক যি সময়ত ৰেড ষ্টাৰ দিয়া আছে আপোনালোকে সেইখিনি ফিল আপ কৰাটো বাধ্যতামূলক গোটেইখিনি ইয়াত ভালদৰে দি দিয়া হৈছে আপোনালোকে ভালদৰে চাই ল'ব তাৰপিছত এতিয়া সক আন্ডাৰটেকিং ফৰ্মখন কোড পাব মই হেতু দেখুৱাই দিছো আপোনালোকে দেখিছে ইয়াত আন্ডাৰটেকিং ফৰ পাস এ পিৰিয়ড আপোনালোকে দেখিবলৈ পাইছে পাস আৰু এ পিৰিয়ড ষ্টুডেন্টখিনিয়ে আন্ডাৰটেকিংখন কিদৰে ডাউনলোড কৰিব ওপৰত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাব ডাউনলোড ফৰ্মছ আপোনালোকে ডাউনলোড ফৰ্মছ অপশ্যনটো ক্লিক কৰি দিয়ালৈকে সকলো ধৰণৰ আন্ডাৰটেকিং ফৰ্মখিনি ইয়াতে পাই যাব আপোনালোকৰ যি আপোনালোকৰ ফৰ্মৰ প্ৰয়োজন হয় গোটেইখিনি ফৰ্ম ইয়াৰ পৰাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব দেখিছে আন্ডাৰটেকিং ফৰ পাস এণ্ড এপিয়াৰিং আপোনালোকে ইয়াৰ পৰা ফৰ্ম এ খন হৈছে আপোনালোকৰ
এবাৰ চাই ল'ব আপোনালোকে তাত কেৱল কেণ্ডিডেট ছিগনেচাৰ আৰু গাৰ্জেন ছিগনেচাৰ কৰিলে আপোনালোকৰ হৈ যাব দেখিছে আপোনালোকে ফ্ৰম এইখন হৈছে আপোনালোকৰ যিসকলৰ আপোনালোকৰ অলৰেডি আপোনালোকৰ ৰিজাল্ট নাই দিয়া যিসকল এপিডিং ষ্টুডেণ্ট হয় তেওঁলোকে ফ্ৰম এইখন ফিল আপ কৰিব লাগিব আৰু আণ্ডাৰটেকিং বিখন হৈছে যিসকলে অলৰেডি গ্ৰেজুৱেশ্যন কৰি থৈছে যিসকল গ্ৰেজুৱেশ্যন পাছ তেওঁলোকে ফ্ৰম বিখন ফিল আপ কৰিব লাগিব আণ্ডাৰটেকিং যিখন বি আছে সেইখন ফিল আপ কৰিব লাগিব ফৰ্মসমূহ মই ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰাও গৈ ডাউনলোড কৰি ল'ব পাৰে ইয়াৰ পাছত আপোনালোকে গোটেইখিনি ডকুমেণ্ট আপলোড কৰাৰ পাছত নেক্সট কৰিব নেক্সট কৰাৰ পাছত আপোনালোকে পে'মেণ্টটো কৰি দিলে আপোনালোকৰ অনলাইন এপ্লাই হৈ যাব মই ইমানলৈকে দেখুৱাই দিছোঁ পাছৰ পৰ্যায়ত যদি আপোনালোকে কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি জনাব মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম